my another video. আপোনালোকে মোৰ চেনেল এছ গুগললৈ স্বাগতম জনাইছোঁ। তো ভিডিঅ' যেতিয়া বনাবলৈ তেনেকৈ এৰি দিয়া নিচিনা হৈছিলে। তো আজি মানে এনেই অলপ বনাওঁ। তো আজি আমাৰ সৰু সুৰা এনেই মানে পাৰ্টি এটা হ'ব গৈছে। পাৰ্টি মানে কি আৰু এইফালে আপোনাৰ টেঙা মৰা বনাম আমি মাছৰ লগত, মাছ টেঙা দিম। তাৰপিছত গাহৰি বনাম ঔটেঙাৰ লগত। তো আপোনালোকে চাই থাকক কি কৰোঁ কি নকৰোঁ। লগৰ এটা ৰুমত আহিছিলোঁ। তো পূৰৱ দা আহিছে, তাৰপিছত আৰু লগৰ প্ৰাঞ্জল আহি আছে। তো গোটেইকেইটা মিলি মানে এসাঁজ খাম আৰু ভালকৈ। তো চাই থাকক আপোনালোকে কেনেকৈ কি কৰোঁ। অ'কে। তো গাইজ এতিয়া মাছত দিবৰ বাবে টেঙাটো কাটি আছোঁ। তো মাছটো দেখাই দিছোঁ আৰু তো ধুনীয়াকৈ ৰৌ মাছ, বঢ়িয়া ৰৌ মাছ। তো এইফালে টেঙা মৰাটো কাটি লৈছোঁ। তো এইটো মানে তাৰপিছত গাহৰি দিবলৈ এইটো পিঁয়াজটো, তাৰপিছত এইটো মছলাটো খুন্দিম আৰু এনেকৈ আৰু চাই থাকোঁ। A few moments later. গাইজ টেঙাটো বইল কৰি লৈছোঁ। তো টেঙাটো যেতিয়া নেকি উতলিব তেতিয়া মাছটো ঢালি দিম। তাৰপিছত আদা ৰচুন এনেকৈ ঢালি দিম, এনেকৈ বনাম। তো চাই থাকক আপোনালোকে কি হয়গৈ লাষ্টত, টেষ্টি হ'বনে নহ'ব সিহঁতক টেষ্ট কৰিব। এনেকৈ আৰু বহুত দিনৰ মূৰত লগ কৰিছোঁ। তো সি আহি আছে, এই মাছ আনি আছে, দেখাই দিছোঁ ৰ'ব। কি আনিছা? মাছ, জলকীয়া, আদা ৰচুন এইবিলাক চব আহিছে আৰু। চাওঁ দেখাই দিয়া অলপ। এইফালে আহি গ'ল মাছ, আদা ৰচুন, জলকীয়া বঢ়িয়াকৈ খুন্দি মেলি দিব লাগিব। তাক দেখাই আছোঁ ৰ'ব, বাচন ধুই আছে সি। বেংগলোৰ লাইফ এয়াই আৰু, বেংগলোৰ কি জিন্দগী, বেছি বাচন বৰ্তন ধুই আছে। চাওক আপোনালোকে ইয়াত মানে ইউপিএছটো আছে, ইউপিএছটো অলপ আৱাজ আহি আছে। আমাৰ ধুনীয়া ইয়াৰ যোন মাইকী আহিব সুখত খাব মানে দেই। কিমান স্পীড ধুইছে দেখিছে নহয়। যোন মাইকী আহিব সুখত খাব একেবাৰে। কি কৰিব লাগিব, কৰিবতো লাগিবই। মাইকী নলগা মানুহ বাচন কৰি বাহিৰত আছোঁ যেতিয়া কৰ্ম মনেতো কাম কৰি খাবই লাগিব। সেইটো কাৰণে কৰি আছোঁ আৰু নিজৰ কাম। বঢ়িয়া। তুমি কি বনাবা? গাহৰি? মই গাহৰি বনাম, আমাৰ গগৈদাই মাছ বনাব। বছ একেলগে চাই থাকিব ব্লগটো, ভাল লাগিব চাই থাকিলে। কি ক'ম আৰু সেয়াই আৰু। তো আপোনালোকে চাই থাকক। তো দেখাই আছোঁ। ইমানটো কি অলপ স্কিপ কৰি দেখাব লাগিব। ইমান বহুত দীঘল হৈ যাব ভিডিঅ'। ফাইনেলি গাইজ তো টেঙাটো ধুনীয়াকৈ উতলি আছে। তেতিয়া মাছটো দিম ধুনীয়াকৈ। তো চাই থাকক আপোনালোকে। একদম বঢ়িয়াকৈ উতলি আছে। লগতে ঝাৰু মাৰি আছে। সেয়াই আৰু মানে আৰু এতিয়া মজাকৈ জীৱন এইটোৱেই। বেচলাৰ লাইফ। এতিয়া আপোনালোকে মই ল'ব মাছটো আহি গ'ল। মাছটো বাছি দিব লাগিব। গোটেইকেইটা লগতে থৈ দিলে টেষ্ট খোৱাকেইটাই। এতিয়া বঢ়িয়াকৈ মাছটো দি দিছোঁ হা। একো মেহনত নাই মানে, লাহেকৈ মাছটো ঢালি দিলেই হ'ল, বেলেগ কৰি থাকিবলগীয়া নাই। এইটো হ'ল ৰৌ মাছৰ মাথাটো ভাল লাগিব চুবাই। এইকেইটা পিচ আহি আছে, সেই পাবহি দে। পিচ মাথা, মাথা আছিলে এইটো। তো হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত এইখিনি গাহৰি মানে বইল কৰি থোৱা আছে। এইটো ড্ৰাই ফ্ৰাই কৰিবলৈ মানে। তো এইখিনি বইল নকৰাকৈ আছে। গাইছ ইয়াত মানে জলকীয়াটো মেইন, জলকীয়াটো দিব লাগিব। মজা জলকীয়া দি দিম চাব হা। বেছিকৈ ফালিবলৈ দিব লাগে, ফালিবলৈ দিব লাগে, দিব লাগে। গাইছ ইয়াত ঘৈণীকৰ ফোনটো ৰিচিভ কৰি ৰ'বা उठाले रे देवा, उठाले रे बाबा। ভিডিঅ' বনাবলৈ হাত নাই লোকৰ গান শুনিছোঁ ৰ। আমাৰ ইয়াত বেচেলাৰ জীৱন বনাই পিনি খাই আছোঁ। গাহৰি কাৰণে পিঁয়াজটো কাটি লওঁ বঢ়িয়াকৈ, চাই থাকক। এক্সপিৰিয়েঞ্চ নাই আৰু কাটিবলৈ আছোঁ।
পিঁয়াজ কাটি লাগি আছো তোমাৰ মতা নাজানে এইবিলাক নক'বা এই তলত কেলা হেৰি এখন আছে কাঠ এখন আছে পিঁয়াজ মছলা নাই এই এখন বৰ্ড এখন আছে লওক খাব এটা দালি থাকোঁতে Later. বিলাহী কটা হৈ গ'ল তাৰপিছত তেতিয়া মানে বইল কৰি ৰাখিছিলোঁ যে মাংসখিনি সেইখিনি মানে অলপ ড্ৰাই ফ্ৰাই কৰিম সৰু সৰু কৰি লৈছোঁ তেতিয়া মানে ভালকৈ ফ্ৰাই হৈ যাব খাবলৈও ভাল হ'ব ধুনীয়াকৈ লৈ পেলাই মাছৰ টেঙাটো হ'ব এতিয়া এইটো কাটি লৈছোঁ তাৰপিছত ফ্ৰাই কৰোঁতে দেখাই আছোঁ চাই থ'ব এইটো চাকনা এজনী আদা নহৰু কাটি আছে বোলে আছে আৰু কিনিবলৈ এতিয়া মোৰ পৰা মনে এতিয়া বান্ধৱ আহিছে বুজিলে আদা আৰু নহৰু খুন্দাই এতিয়া দিম চাহ মাছ বঢ়িয়াকৈ উতলি আছে এনেকৈ দেখিলে পলিথিন আদা নহৰুটো দি দিছোঁ জলকীয়া ফালি দি ল'ব খুন্দি দিয়া নাই মাছৰ পিছ মাছ আৰু টেঙা খুন্দাই ইয়াত আৰু মেক্সিমাম 15 মিনিটমান উতলালে হৈ যাব এই লৈয়ে যাইছে ন 2,000 years later. ৰাহুলে বনাইছে গাহৰি তেল নিদিয়াকৈ বনাইছে তো এইফালে আদা নহৰু খুন্দি আছে মোৰ এইফালে মাছটো হওঁ হৈছে আৰু তো আপোনাক দেখাইছোঁ চাওক এইফালে আছে গাহৰি লগত দিবলৈ লাই আছে তো সেনেকৈ আৰু দেখাই দিছোঁ ৰ'ব হেতাখন মানে শিল হৈ আছে তো মানে কি আৰু বাহিৰতে জানে আৰু কণ্ডিশ্যন এইটো মাছ ধুনীয়াকৈ হৈছেগৈ আৰু অলপ উতলিব দিম তাৰপিছত হৈ যাব গাইজ ফাইনেলি হৈ গৈছে তো এতিয়া এইটো নমাই দিম এতিয়া গাহৰিটো ড্ৰাই ফ্ৰাই কৰিম মানে ইয়াতে বইল কৰিছিলোঁ কেৰাহী ধুবলৈ যাবলৈ টাইম নাই মানে সেইকাৰণে ইয়াতে এতিয়া ফ্ৰাই কৰিম ধুনীয়াকৈ ফ্ৰাই কৰিম দিম বেছি নালাগে গাহৰিত কিন্তু তেল বেছি নালাগে অলপমান দি দিছোঁ পিঁয়াজটো বনাবলৈ তেলটো গৰম হওক তাৰপিছত দিম তেনেকৈ আৰু চাই থ'ব আপোনালোকে প্ৰথমতে পিঁয়াজটো দিম পিঁয়াজটো মানে তেলটো গৰম হ'ল হৈ গ'ল তেল গৰম হৈ গ'ল দি দিয়া মাংসটো দি দিয়া তেল গৰম হৈ গ'ল 5 পোন আছিলে নেকি আছে 5 পোন 4টা আছে লাগে এইখিনি এতিয়া ঠাণ্ডা হ'লে ভাল লাগিব টেঙাটো গৰম টেষ্ট নাই এইবাৰ আগলৈকে বনাই তোমাৰ কিমান আছে এবাৰ দাঙি দেখাই দিয়া কি হৈছে তোমাৰো ৰেচিপিটো গাইছ মই মাংস বনাইছোঁ বিনা তেলত দি চাব বিনা তেল তেল চেল নাই অকল মাংস লাই শাক এই লাই শাক দিম এইবিলাক ফাইনেলি তেলটো গৰম হৈ গ'ল এতিয়া পিঁয়াজটো ঢালি দিম বহুত ডাঙৰ কেৰাহীত বনাইছে 10টা মানে খাব আকৌ ইয়াৰ মছলা অলপ দিম পিঁয়াজ অলপ পাছত দিম ফাইনেলি আমাৰ পূৰব শুই আছে এইটো পূৰব এইটো আমাৰ গগৈদাৰ লগৰ হ'বনে তোক ভাঙিবলৈ বনোৱা নাই না কোম্পানী কাৰণে বনাইছে অফিচ হয় গাইছ ইয়াত ড্ৰাই ফ্ৰাইটো হৈ গ'ল এইফালে মাছ বইল হৈ গ'ল এইফালে এতিয়া লাই শাক দিব এতিয়া আমাৰ ৰাহুল দা লাই শাকটো দি দিয়া ফাইনেলি
লাই শাক দিব হৈ গ'ল টাইম তো লাই শাক পৰিছে গাহৰিত ঐ ৰাহুল দা গাৰ্লফ্ৰেণ্ডজনী এজনী চিঞৰ বাখৰ কৰি আছে ফাইনেলি আৰু লাই শাকটো দি দিলে ঘৈণীয়েকক দেখা যায় তো গাইজ ধুনীয়াকৈ বনাই মেলি হৈ গৈছে তো এতিয়া খোৱা বোৱাটো কৰিম খোৱা বোৱাটো কি দেখাই থাকিম দেখাই নাথাকোঁ বাই বাই